নমস্কাৰ স্বাগতম জনাইছো মই চক্ৰপাণী পৰাশৰ আৰু মোৰ এই বিশেষ অনুষ্ঠান এখন টেক বিহুতি পালেহি গতিকে ব্যস্ত হৈ পৰিছে যিসকল কণ্ঠশিল্পী সকলো আৰু তেওঁলোক আপোনালোকৰ কাষলৈ যাবলৈ ইতিমধ্যে সাজু হৈছে কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি তেওঁলোকক নিমন্ত্ৰণ কৰি আনিছো আমাৰ ষ্টুডিঅলৈ তেওঁলোকে কেনে ধৰণে প্ৰস্তুতি চলাইছে আৰু কেনে ধৰণে তেওঁলোকে সাজু হৈছে আপোনালোকৰ ওচৰলৈ যাবলৈ আজি মোৰ অতিথি জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া কৃষ্ণদা স্বাগতম জনাইছো আৰু কৃষ্ণদাৰ লগত সংগী কোন মোৰ লগত এবাৰ শ্ৰীময়ী আছে শ্ৰীময়ী বৰদলৈ তাই গীত গাব শ্ৰীময়ী আৰু কৃষ্ণমণি চুতীয়া একেলগে দেখা পাব অসমৰ দৰ্শকে নিশ্চয় আৰু মোৰ লগত থাকিব নিয়ৰ আৰু আকাশ নিবিৰ চাৰিটা একেলগে থাকিম এবাৰ চাৰিজন একেলগে চাৰিজন দুজন মেল আৰু এই শ্ৰীময়ী থাকিব এই সকলোবিলাক গীত আমি যিবিলাক ধৰি লওক আমাৰ অডিঅ'ত যেনেকৈ মানুহে শুনা পায় ফিমেল ভইচ এবাৰ আমি ঠিক তেনেধৰণে অলপ বেলেগ ধৰণে সজাইছোঁ ষ্টেজটো তো নিশ্চয় ভাল পাব আৰু আমি গম পাইছোঁ এবাৰ কষ্টিউম থাকিব আপোনালোকৰ মানে কি আৰু আমি চেষ্টা কৰিছোঁ যে ট্ৰেডিশ্যনেল পৰম্পৰা সাজবিলাক আমি ধুনীয়াকৈ বনাই পেলাই আমি পিন্ধিবলৈ ট্ৰাই কৰিম এবাৰ সেইটো আমাৰ নতুন এটা ৰেকৰ্ড হ'ব নিশ্চয় আৰু সংগীতবৃন্দ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি কৃষ্ণমণি চুতীয়াৰ প্ৰতিটো জনপ্ৰিয় গীত আমি শুনাৰ চেষ্টা কৰিম আৰু কৃষ্ণমণি চুতীয়াৰ সৈতে আমি শুনিবলৈ চেষ্টা কৰিম আৰু কৃষ্ণদা প্ৰথমে আৰম্ভণি কোনটো কৰিব আচলতে আমাৰ আখৰা ষ্টাৰ্ট হৈছে আৰু তোমাৰ শ্ব'লৈ আহিবলৈ পাই আজি ভাল লাগিল যে এখন টেক অনুষ্ঠানটো সঁচাকৈ নিউজ 18ৰ কাৰণে এটা ভাল অনুষ্ঠান নিউজ 18ৰ দৰ্শকবিলাকক মই লগ পাওঁ ধন্যবাদ আৰু সেইকাৰণে অনুষ্ঠানটোত মোৰ ভাল লাগিলে আহি গতিকে আমি যেনেকৈ ধৰণে ৰিহাৰ্চেল কৰিছোঁ তাকে অকণমান আওৰাবলৈ চেষ্টা তেনেধৰণে শুনিম আৰু শেষত চলগৰিটো শুনিমেই আৰম্ভণি কৃষ্ণদায়ে কেনেধৰণে কৰে এবাৰ শুনি লওক আৰম্ভণিটো মানে একচুৱেলি আমি যিবিলাক গান ইয়াতে ধৰি লওক গাম সেইবিলাক ষ্টেজত হয়তো ইটোৰ পিছত সিটো নহ'বও পাৰে কিন্তু আমি যেনেকুৱা ধৰণে আখৰা কৰিছোঁ আখৰা ষ্টাইলতে আমি ইয়াতে উপস্থাপন কৰিম ও নিরূপমা সেতিয়া ও বিয়া হবা কেতিয়া নিরূপমা সেতিয়া ও বিয়া হবা কেতিয়া ও বিয়া বিয়া বুলি বছৰবোৰ পাৰে হল ও মোৰ নিরূপমা 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 ও নিরূপমা সেতিয়া ও বিয়া হবা কেতিয়া ও নিরূপমা সেতিয়া ও বিয়া হবা কেতিয়া ও বিয়া বিয়া বুলি বছৰবোৰ পাৰে হল ও মোৰ নিরূপমা 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 হল বৰদৈ চিলা হৈ নিৰু গুচি গল বহাগ দেখো গল নিৰু নহা হল বৰদৈ চিলা হৈ নিৰু গুচি গল মৰমৰে এৰা বাট নিৰুৰ কোমল মাত বাৰিষা নদীত যেন ফুটি ভাহি গল বিহুৰে তলিতে এবাৰ নেদেখিলে মন কেনেবা কৰে ও মোৰ নিৰূপমা ও মোৰ নিৰূপমা ও মোৰ নিৰূপমা ও মোৰ নিৰূপমা ও নিৰূপমা সেতিয়া ও বিয়া হবা কেতিয়া ও নিৰূপমা সেতিয়া ও বিয়া হবা কেতিয়া
বিয়া বিয়া বুলি বছৰবোৰ পাৰে হ'ল অ মোৰ নিৰুপমা 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 যৌৱনৰে কোমল ঘাট পিছলি পৰিবা তাত খোজ দিবা লাহেকৈ কোনেও নজনাকৈ যৌৱনৰে কোমল ঘাট পিছলি পৰিবা তাত খোজ দিবা লাহেকৈ কোনেও নজনাকৈ কোনোবাই দেখিলে পকাই পকাই সুধিব ৰূপে ভৰা যৌৱন লাজতে মৰহিব বয়সৰ আমনি সহিব নোৱাৰি মন হ'ব ইচ্ছাত বিচাৰ অ মোৰ নিৰুপমা অ মোৰ নিৰুপমা অ মোৰ নিৰুপমা অ মোৰ নিৰুপমা অ নিৰুপমা চেতিয়া অ বিয়া হবা কেতিয়া অ নিৰুপমা চেতিয়া অ বিয়া হবা কেতিয়া অ বিয়া বিয়া বুলি বছৰবোৰ পাৰে হ'ল অ মোৰ নিৰুপমা 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 ধন্যবাদ কৃষ্ণদা কৃষ্ণদাই কেতিয়াবা কাৰোবাক সোধে যেনেধৰণে নিৰুপমাক সুধিলে বিয়া হবা কেতিয়াবা নিজে কয় এইবাৰ মোৰ বহাগত বিয়া হ'ব এইবাৰো বিয়া নহল অসমবাসীয়ে গম পালে বিয়া নহল বুলি কোৱা নাই বহাগত বিয়া হ'ম পাতিম বুলি মই কোৱা নাই মই কৈছো যে এইবাৰ মোৰ বিয়া হ'ব এতিয়াও সময় আছে কিন্তু মই গীতটোলৈ যাওঁ মোৰ বিয়া হ'ব বুলি মই কোৱা নাই নালাগে মই হেতুলে নাযাওঁ বিয়ালে নাযাওঁ কাৰণ প্ৰতিটো অনুষ্ঠানত প্ৰতিটো ইণ্টাৰভিউত এটা কথাই সোধা হয় কৃষ্ণমণি চুতীয়া কেতিয়া বিয়া হ'ব কিন্তু সেই বিয়াৰ গানটো এইবাৰ মোৰ বিয়া হ'ব এইটো শুনিব বিচাৰে গানটো খুব ভাল পাইছে মানুহে খুব জনপ্ৰিয় হৈছে যেহেতু চক্ৰপাণী এবাৰ মোৰ ভিডিঅ'ত প্ৰথমবাৰ অভিনয় কৰিলে সেইটো কাৰণে ধন্যবাদ ভাল তো তাকে গাবলৈ চেষ্টা কৰিছো নিশ্চয় ভাল পাব আজি বিয়া হৈছে গোটেই অনুষ্ঠানটো বহাগত বিয়া এনেকুৱা হৈছে চক্ৰপাণীৰ বিয়া হৈ গৈছে সেই ফিলটো চক্ৰগাত বেছিকে লাগি আছে কাৰণে বেলেগকো বিয়াৰ ফিল এটা দেখি আছে আগবাঢ়িছো এইবাৰ মোৰ বিয়া হ'ব মোৰটো হ'লে চক্ৰ সদায় বিয়াৰ কথা ক'লে সদায় মানে অলপ গায়ৰা দিয়ে কাৰণ ইটো মই ডট কৈ দিছো বিয়া গানটোলৈ আহিছো এইবাৰ শুনো কৃষ্ণমণি চুতীয়াৰ এইটো বৰ্ষৰ আটাইতকৈ জনপ্ৰিয় গানটো এইবাৰ মোৰ বিয়া হ'ব এইবাৰ মোৰ বিয়া হ'ব সকলোৱে জানিব এইবাৰ মোৰ বিয়া হ'ব সকলোৱে জানিব বাটে ঘাটে সকলোৱে বেৰি বেৰি মোক সুধিব কইনা হ'ব কোন মোৰে কইনা হ'ব কোন তোমাৰ কইনা হ'ব কোন শিৱসাগৰৰ কইনা মোৰে পূৰ্ণিমাৰে জোন আইতা পূৰ্ণিমাৰে জোন দৰিকা পাৰৰ কইনা মোৰে পূৰ্ণিমাৰে জোন আইতা পূৰ্ণিমাৰে জোন এইবাৰ মোৰ বিয়া হ'ব সকলোৱে জানিব বাটে ঘাটে সকলোৱে বেৰি বেৰি মোক সুধিব কলেজত পঢ়িলো মনি তোমাক দেখিলো তিনিচুকীয়াত পঢ়িলো শিক্ষাকে লগে পালো ডিব্ৰু কলেজত পঢ়িলো মনি তোমাক
তোমাক দেখিলো তিনিচুকীয়াত পঢ়িলো শিখাকে লগে পালো যোৰহাটতো আছিলো নিৰুৰ প্ৰেমত পৰিলো গুৱাহাটীলৈ আহি আইমণিক লগে পালো আইমণিৰ প্ৰেমত পৰি প্ৰেমৰ সংজ্ঞা শিকিলো নুবুজিলে মোলৈ নুবুজিলে মোক নুবুজিলে মোৰ তোমাৰ নুবুজিলে মোৰ জীৱনৰে আধা বাটত লাগিল গণ্ডগোল তেতিয়াই লাগিল গণ্ডগোল জীৱনৰে আধা বাটত লাগিল গণ্ডগোল তেতিয়াই লাগিল গণ্ডগোল নাপাতো বুলি ভবা বহুদিনেই হ'ল লগৰ লৰাই বিয়া পাতি মাক বাপে কি হ'ল বিয়া নাপাতো বুলি ভবা বহুদিনেই হ'ল লগৰ লৰাই বিয়া পাতি মাক বাপে কি হ'ল দদাই দেউ খুৰি দে চালে ছোৱালী শিৱসাগৰৰে ময়ো চালো ফেচবুকতে কথা হলো হোৱাটছআপতে ভাল লাগি গ'ল মোৰ শিৱসাগৰৰ কইনা মোৰে পূৰ্ণিমাৰে জোন আইতা পূৰ্ণিমাৰে জোন দৰিকা পাৰৰ কইনা মোৰে পূৰ্ণিমাৰে জোন আইতা পূৰ্ণিমাৰে জোন বিয়া হ'ব সকলোৱে জানিব বাটে ঘাটে সকলোৱে বেৰি বেৰি মোক সুধিব কইনা হ'ব কোন মোৰে কইনা হ'ব কোন শিৱসাগৰৰ কইনা মোৰে পূৰ্ণিমাৰে জোন আইতা পূৰ্ণিমাৰে জোন আৰু এই ভিডিঅ'টো ইমানেই বেছি ধুনীয়া হৈছিল আৰু সকলোৱে আদৰি লৈছে আৰু এটা খুব জনপ্ৰিয় গীত এইটো ভিডিঅ'টো মানে একচুৱেলি মানুহে এটা সঁচা ছবি দেখা পায় গ্ৰাম্য জীৱনৰ আৰু সেইকাৰণে মই ভাবোঁ মানুহে বেছি ভাল পায় যিটো ছবিখন যিবিলাক ছবি গ্ৰাম্য অঞ্চলৰ বিয়াবিলাকত সাধাৰণতে দেখা পায় এখন ছবি লাগি থাকে গানটো গাই মানে চাই থাকিলে এখন ছবি চাই থকাৰ নিচিনা লাগে তো সেইকাৰণে নিশ্চয় চাগে ভাল পায় আৰু নিজক চুই যোৱা গানবিলাক সদায় মানুহে ভাল পায় হয় এয়া হৈছে কৃষ্ণমণি চুতীয়া আৰু কৃষ্ণমণি চুতীয়াৰ ইটোৰ পিছত সিটো জনপ্ৰিয় গীত কেৱল মাত্ৰ আজি আমাৰ ষ্টুডিঅ'ত আৰু কৃষ্ণ আজি কথা একেবাৰে কম পাতিম আৰু আপোনাৰ গান শুনিম ইয়াৰ পিছত এটা ভূমিকম্প বুলি এটা গান তাৰ আগতে ধুনীয়া গান এটা গাই লওঁ মানে কি মোৰ নতুন এলবাম এটা আহি আছে কলেজ বুলি কলেজৰ এলবামটো মোৰ বিহুৰ পিছত ৰিলিজ হ'ব তাত মই কলেজীয়া জীৱনত মই তিনিচুকীয়া কলেজত থাকোঁতে এটা গান লিখিছিলোঁ তো এই গানটো এটা প্ৰেমৰ গান সাধাৰণতে হোষ্টেলবিলাকত থাকিলে কি হয় এটা তেনেকুৱা ধৰণৰ এটা প্ৰেমৰ গান অকণমান গুণগুণাই দিছে আজি কলেজৰে কেণ্টিনত বহি নীলা সকলোৰে মন তুমি খৰি আজি কলেজৰে কেণ্টিনত বহি নীলা সকলোৰে মন তুমি খৰি আজি কলেজৰে হোষ্টেলত সকলোৰে মুখে মুখে মনালিছা 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 তুমি মনালিছা 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 তুমি আজি কলেজৰে কেণ্টিনত বহি নীলা সকলোৰে মন তুমি খৰি আজি কলেজৰে হোষ্টেলত সকলোৰে মুখে মুখে মনালিছা 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 তুমি মনালিছা মনালিছা
প্ৰতিটো ক্লাছত তোমাক বিচাৰি যাওঁ এধানি মৰম কি জানিবা পাওঁ কিতাপৰ মাজতো তোমাকে দেখা পাওঁ তুমি নজনাকে জুমি জুমি চাওঁ কিয়নো ভাহি আহা ক্ষণে প্ৰতিক্ষণ ফিজিক্স কেমেষ্ট্ৰিত নবহে যে মন মনালিছা 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 তুমি মনালিছা 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 সন্ধিয়া পৰতে দোকানৰে আড্ডাত তোমাৰ কথাকে মাথো আৰু একো নাই লগৰ সমনীয়াই ধৰে আকুৰি মোক তোমাৰ কথাকে কৈ থাকে যে যোগাই এতিয়া আহিব বাহাই হেমচন ফিজিক্স কেমেষ্ট্ৰিত নবহে যে মন মনালিছা 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 তুমি মনালিছা 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 তুমি আজি কলেজৰে কেণ্টিনত বহি নীলা সকলোৰে মন তুমি সৰি আজি কলেজৰে হোষ্টেলত সকলোৰে মুখে মুখে মনালিছা 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 তুমি মনালিছা 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 তুমি খুব ধুনীয়া আৰু এইকেইটা কলেজত লিখা কলেজত থাকোঁতে লিখা গান একচুৱেলি কলেজ এলবামটোৰ গোটেই গানকেইটাই অলপ কলেজৰ ফিল্ডটো থকা নতুন জেনেৰেশ্যনৰ কাৰণে তো আমি যিবিলাক পাৰ হৈ আহিলোঁ সকলো মানুহে এদিন সেই দিনবিলাক পাৰ হৈ আহিলে কলেজৰ কেণ্টিনৰ কথা তো এইটোতো এটা একদম বাস্তৱ কথা আছিলে এই গানটোতো মোৰ এটা লগৰ বন্ধু আছিলে তাৰ এজনী মনালিছা বুলি গাৰ্লফ্ৰেণ্ড আছিলে তাকে লিখাই গানটো খুব সুন্দৰ আৰু কৃষ্ণমণি চুতীয়াই এইবাৰ ইমান সুন্দৰভাৱে সজাইছে গীতসমূহ আচলতে প্ৰতিটো প্ৰজন্মই আদৰি ল'ব আৰু প্ৰতিটো প্ৰজন্মই এইবাৰ মঞ্চত কৃষ্ণমণি চুতীয়াৰ গীত শুনি নিশ্চয় খুব সুন্দৰভাৱে নাচিব গাব ট্ৰাই কৰিম মই সকলো প্ৰজন্মক তাৰ বাহিৰেও এইবাৰ আমি ষ্টেজত পুৰণা গানো আমি নতুনকৈ উপস্থাপন কৰিবলৈ ট্ৰাই কৰিছোঁ পুৰণা আমি ছাপ'জ ভূপেন হাজৰিকাৰ গান আমি এবাৰ বিহু গীত লৈছোঁ তাৰপিছত মহানন্দ মজুমদাৰ বৰুৱাৰ গান আকৌ মানুহক শুনাবলৈ আমি ট্ৰাই কৰিছোঁ ৰেডিঅ'ৰ ভূপেন শইকীয়াৰ লিখা কিছুমান গান ডিব্ৰুগড় ৰেডিঅ'ৰ তাৰপৰা জিতুলদাৰ আমি এটা ধুনীয়া গান লৈছোঁ তো তেনেকৈ ভাবিছোঁ যে নতুন পুৰণা সংমিশ্ৰণ কৰি যে গানৰ মানুহৰ গানবিলাক শুনি বেয়া পোৱা এটা বিতৰ্ক হৈছে গানবিলাক বেয়া হৈছে গানবিলাক তো সেইকাৰণে আমি ভাবিছোঁ যে এইবাৰ মানুহক ধুনীয়া ধুনীয়া গান শুনাম যিবিলাক গান মানুহে নতুন প্ৰজন্মই পাহৰি গৈছে সেইবিলাক নতুন প্ৰজন্মক আকৌ শুনাবলৈ আমি ট্ৰাই কৰিম নিশ্চয় আপুনি কৃষ্ণদাৰ লগত এবাৰ একেলগে সংগত কৰিব গতিকে কেনেকুৱা লাগিছে অনুভৱটো কেনেকুৱা প্ৰথমবাৰ নেকি কৃষ্ণদাৰ লগত প্ৰথমবাৰ খুব ভাল লাগিছে আচলতে তেখেতৰ ওচৰত মই শিকিম বুলিয়ে আহিছোঁ ভাল লাগিছে শিকি গৈ আছোঁ তেখেতৰ ওচৰত বিশেষকৈ কোনটো গান কৃষ্ণদাৰ লগত একেলগে গুণগুণোৱা হ'ব আমি এটা ডুৱেট এটা মই সেইকাৰণে আহিছিলোঁ গোটেই প্ৰশ্ন এটা গান গাম বৰ ধুনীয়া গাব ভূমিকম্প আহিলে হে মইনা তোমাৰ নোচাৱনীতে বিজুলী মাৰিলে হে মইনা মনোহৰা কাষতে
ভূমিকম্প আহিলে মইনাক মনহৰা কাষতে বিজুলী মাৰিলে মইনাক কলিজাৰ ভিতৰতে বৰণীয়া সেন্দুৰীয়া তোমাৰ নুকুমলীয়া ভূমিকম্প আহিলে মইনা তোমাৰ চাৱনীতে বিজুলী মাৰিলে মইনা মনহৰা কাষতে বৰণীয়া সেন্দুৰীয়া তোমাৰ নুকুমলীয়া গজনী মাৰিলে মইনা কলিজাৰ ভিতৰতে কপনি উঠে মোৰ মইনা চকুত চকু পৰিলে গজনী মাৰিলে মইনা কলিজাৰ ভিতৰতে কপনি উঠে মোৰ মইনা চকুত চকু পৰিলে ঘনে ঘনে উশাহ বাঢ়ে কিয় মনোৰবুজন ধেনু ওলালে মইনা আবেলি পৰতে চুম্বকে টানিব মইনা তুমি কাষত থাকিলে ৰামধেনু ওলালে মইনা আবেলি কাষতে চুম্বকে টানিব মইনা তুমি কাষত থাকিলে বাৰিষাৰে খহনীয়া তুমি কিয় বুজন কিদৰে মই বুজামে পূৰ্ণিমাৰ জোনাকে মইনা জগতখন পোহৰালে খোজ খোজ কৰি মইনা তুমি কাষলৈ আহিলে পূৰ্ণিমাৰ জোনাকে মইনা জগতখন পোহৰালে খোজ খোজ কৰি মইনা তুমি কাষলৈ আহিলে নোকোৱাকে নজনাকে কি জানি মই লগৰী ভূমিকম্প আহিলে মইনা তোমাৰ চাৱনীতে বিজুলী মাৰিলে মইনা কলিজাৰ ভিতৰতে ভূমিকম্প আহিলে মইনা তোমাৰ চাৱনীতে বিজুলী মাৰিলে মইনা মনহৰা কাষতে বৰণীয়া সেন্দুৰীয়া তোমাৰ নুকুমলীয়া তোমাৰ নুকুমলীয়া তোমাৰ নুকুমলীয়া তোমাৰ নুকুমলীয়া তোমাৰ নুকুমলীয়া তোমাৰ নুকুমলীয়া বহুত ধন্যবাদ আৰু এনে ধৰণৰ ঢোলৰ গুমগুমনিত আৰু কৃষ্ণমণি চুতীয়াৰ জনপ্ৰিয় গীতেৰে আসলতে ভূমিকম্প আহিব মঞ্চত এটা সমু বিৰতি লম বিৰতিৰ পিছত কৃষ্ণমণি চুতীয়াৰ আৰু কেইবাটাও জনপ্ৰিয় গীত আছে সেই গীতৰ মাজলৈ যাম এটা সমু বিৰতি